এইটো মোৰ চতুৰ্থখন বাজেট হ'ব। আমি চেষ্টা চলাইছোঁ যে এখন ৰিয়েলিষ্টিক বাজেট তৈয়াৰ কৰিবৰ কাৰণে। ৰিয়েলিষ্টিক বাজেট কনচেপ্টটো এনেকুৱা, যদি মোৰ আয় যদি মোৰ 100 টকা হৈছে, মোৰ ব্যয় 90% হ'ব লাগে। সেইটো আমি টাৰ্গেট কৰিম। আমাৰ নিজা ৰাজহ উৎসৰ লগত বা বিভিন্ন উৎসবিলাক আমি চাই আছোঁ যাতে আমি এখন মানে সম্পূৰ্ণভাৱে ৰিয়েলিষ্টিক বাজেট আমি কৰিব পাৰোঁ। আৰু এখনতো জনমুখী বাজেট হ'ব ডেফিনেটলি। থেংক ইউ, আপোনাৰ সকলোৰে সহযোগিতা। আচলতে মই ৰাজনীতিৰ কথা মানে যিখিনি মোক দায়িত্ব দিয়ে সদায় মই সেইখিনি পালন কৰোঁ। দলে গোটেইখিনি মনিটৰিং কৰি আছে। কিবা কমেণ্ট দিব লাগিলে আমাৰ দলৰ পৰা কমেণ্ট দিব। কিন্তু মই এইটোৱে কৈছোঁ যে বৰ্তমান সময়ত আজি যিটো আমি বিৰোধী মানে দলবিলাকে গোটেইবিলাকে তেওঁলোকে মানে যোগ হৈ পেলাই ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰিবৰ কাৰণে যিখিনি তেওঁলোকৰ শক্তি আহৰণ কৰিব লাগে, তেওঁলোকৰ শক্তি নায়েই আচলতে। বিগিনিঙত এই বস্তুখিনি কেৰণ তেতিয়া আপোনাৰ দেখে যে এডাল যদি মানে ভঙা বাঁহ এডাল যদি জোৰা দিবলৈ চায়, কেতিয়াও জোৰা নালাগে। গতিকে মই কৈছোঁ যে ইণ্ডিয়া এলায়েন্সটো কেতিয়াও সফলে নহয়। তেওঁলোকে বিগিনিঙৰ পৰাই তেওঁলোকৰ এটা কেৰণ লগা এটা এলায়েন্স হ'ব।